আমার ছাত্রছাত্রীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সোশ্যাল সায়েন্সৰ হিষ্ট্ৰী বা ইতিহাসৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। তোমালোকক মই আগতে হোৱাটছআপ গ্ৰুপত জনাইছোঁ যে মই কিমান পৰিশ্ৰম কৰিছোঁ এইখিনি তোমালোকক দিয়াৰ কাৰণে, কাৰণ ইয়াৰে পৰা তোমালোকে মেট্ৰিক পৰীক্ষাত 99% কুৱেশ্যন কমন পাবা যদি মই কোৱা মতে তোমালোকে ষ্টাডি কৰিব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ যিখিনি পৰীক্ষাত বেছি অহাৰ চান্স আছে সেই গোটেইখিনি মই এনালাইচিছ কৰি সেই তোমালোকক এই গোটেইখিনি কথা কৈ আছোঁ। তোমালোকৰ মেইন ষ্টাডি চ'ৰ্চ যিহেতু মেইন বুকটো হয়, গতিকে তোমালোকে বুকটো ওলাই লোৱা, তোমালোকে মোৰ লগে লগে সেইখিনি টিক কৰি যাবা আৰু সেইখিনি পঢ়িবা, ডেফিনেটলি তোমালোকে 90ৰ ওপৰত নম্বৰ পাবা। তো তোমালোকৰ যিটো হিষ্ট্ৰী পাৰ্ট আছে বা ইতিহাস পাৰ্ট আছে সেইটোৰ পৰা চোৱা, টোটেল 35 মাৰ্ক আহিব আৰু তোমাৰ প্ৰথম চেপ্টাৰৰ পৰা আহিব 6 মাৰ্কছ, দ্বিতীয় চেপ্টাৰৰ পৰা আহিব 7 মাৰ্ক, তাৰপিছত তোমাৰ এইটো চোৱা তৃতীয় চেপ্টাৰৰ পৰা আহিব 7 মাৰ্ক, চতুৰ্থ চেপ্টাৰৰ পৰা আহিব 8 মাৰ্ক আৰু পঞ্চম চেপ্টাৰৰ পৰা আহিব 7 মাৰ্ক। তো গোটেইখিনি মাৰ্ক তোমালোকে পাব পাৰিবা, তোমালোকে কিতাপ ওলাই লোৱা, মোৰ লগে লগে তোমালোকে টিক কৰি যাবা। ইয়াতে চোৱা যিটো তোমাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন, ইয়াতে তোমাৰ MCQs আৰু লগতে কেনেকুৱা কনচেপ্টনৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি ডিছকাশ্যন কৰিম আৰু প্ৰশ্নবোৰ কেনেদৰে পৰিৱৰ্তিত হৈ পৰীক্ষাত সোধে সেই বিষয়ে আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তো প্ৰথমতে তোমাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পৰা তোমালোকে এই লাইনটো চাব লাগিব, এই লাইনটো চাব লাগিব, তোমালোকে এইখিনি তোমালোকে টিক কৰি ৰাখা, এইখিনি চাব লাগিব, তোমালোকে গোটেইখিনি চাবা। তাৰপিছত চোৱা এইখিনি তোমাৰ এইটো পূৰ্ববংগ আৰু অসম নামটো কেনেকৈ পাইছিল আৰু কিয় হৈছিল এইখিনি চাব লাগিব। তাৰপিছত তোমাৰ আছে এইখিনি, তাৰপিছত আছে তোমাৰ বংগ ভংগৰ পটভূমিৰ পৰা তোমালোকে এই লাইনকেইটা চাব লাগিব। এতিয়া চোৱা আণ্ডাৰলাইন কৰিছোঁ, প্ৰথম 4টা লাইন তোমালোকে চাব লাগিব, ইয়াৰ পৰা কিন্তু পৰীক্ষাত কুৱেশ্যন আহে। তাৰপিছত ইয়াতে তোমাৰ এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল আৰু কিমান চনত হৈছিল এই কথাখিনি চাবা। ইয়াতে চোৱা যিকেইটা মই ইয়াতে টিক কৰিছোঁ গোটেইকেইটাৰ পৰা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত কুৱেশ্যন আহিছে আৰু সেইবোৰৰ পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যন আহিব, তোমালোকে চিয়'ৰ থাকা। আৰু যিকেইটা লং কুৱেশ্যন আছে সেইকেইটা তোমাৰ কেনেকুৱা চেঞ্জ হয় আৰু ক'ৰ পৰা এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন আহিব পাৰে সেইখিনিও তোমালোকক মই কৈ দিম, ঠিক আছে। তাৰপিছত তোমালোকে এফালৰ পৰা চাবা, এইখিনি কথা তোমালোকে চাবা, অসম নামৰ প্ৰদেশ মানে আমাৰ অসমখন কেতিয়া গঠন কৰা হৈছিল এইখিনি কথা তোমালোকে চাব লাগিব। আৰু তেতিয়া তোমাৰ যিটো চিফ কমিশ্যনাৰ কোন আছিল সেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে, তো এইখিনি তোমালোকে চাবা। তাৰপিছত তোমাৰ ইয়াতে আছে এই দুটা লাইন চাব লাগিব, তাৰপিছত তোমাৰ এণ্ড্ৰু ফ্ৰেজাৰ কোন আছিল এইখিনি কথা চাব লাগিব। তাৰপিছত তোমালোকে এইখিনি চাব লাগিব। চোৱা বংগ ভংগৰ পৰা তোমাৰ এই প্ৰথম 3টা লাইন চাব লাগিব, তাৰপিছত আছে এই লাষ্টৰ 3টা লাইন, ঠিক আছে। আৰু ইয়াৰে পৰা চোৱা তোমাৰ এই কথাখিনি তোমালোকে চাব লাগিব, যিটো তোমাৰ আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা এইটো কি আছিল সেইটো চাব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ ছেক্ৰেটাৰী অফ ষ্টেট কোন আছিল আৰু কিমান চনত আছিল এইটো চাবা। আৰু এইফালে চোৱা এইটো তোমাৰ সংমণ্ডল, তোমাৰ যিটো আমাৰ সংমণ্ডল আছিল সেই সংমণ্ডলত কেইটা তোমাৰ সংমণ্ডল আছিল আৰু সেইকেইটাৰ নাম কি কি এইটো চাই, এইটো পৰীক্ষাত আহিছে বহুতবাৰ। তাৰপিছত আছে তোমাৰ ইয়াতে তোমাৰ জনসংখ্যাৰ বিষয়ে আছে, জনসংখ্যাৰ বিষয়ে তোমালোকে এইখিনি এক্সট্ৰা নলেজৰ কাৰণে চাব পাৰা, ইয়াৰ ওপৰত কিন্তু তোমাৰ কোনো কুৱেশ্যন অহা নাই। তাৰপিছত তোমাৰ কিন্তু এই লাইনটোৰ পৰা কিন্তু তোমাৰ প্ৰশ্ন আহে, এইটো তোমাৰ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছুটনাগড় এইটো তোমাৰ কোনটো অন্তৰ্ভুক্ত হয়। আৰু এইফালে আছে তোমাৰ চোৱা যিটো হাৰ্বাৰ্ট ৰিজলি আছিল তেওঁ এখন চিঠি লিখিছিল আৰু সেই চিঠিত কি লিখা আছিল। চোৱা এইখিনি কিন্তু তোমাৰ এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়, এছাৰশ্যন ৰিজনিঙত এই প্ৰশ্নখিনি আহে যে হাৰ্বাৰ্ট ৰিজলিয়ে তোমাৰ এই কথা তোমাৰ এই কৈছিল আৰু তাৰ ৰিজন এটা দি দিব, তো তুমি সেইটো চাব লাগিব, ঠিক আছে। আৰু ইয়াৰ পৰা চোৱা যিটো আমাৰ বংগবংগ আঁচনিৰ যিটো প্ৰথম দফা আছিল সেই বংগবংগ আঁচনিৰ প্ৰথম দফাৰ যিকেইটা তোমাৰ ইয়াতে অবজেক্টিভছ আছে সেই অবজেক্টিভছখিনি কিন্তু তোমালোকে চাব লাগিব। এইটো তোমাৰ লং কুৱেশ্যনৰ প্ৰশ্ন হয়, লং কুৱেশ্যনৰ প্ৰশ্নটো 4টাৰ লিখিবলৈ আহে, কেতিয়াবা 2টা লিখিবলৈ আহে, তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছত চোৱা স্বদেশী মুভমেণ্ট যিটো আছে, স্বদেশী মুভমেণ্টৰ বিষয়ে তোমালোকে প্ৰথমতে এইখিনি কথা চাব লাগিব, এই কথাখিনি ইয়াতে তোমাৰ ধুনীয়াকৈ মই আণ্ডাৰলাইন কৰিছোঁ, এই কথাখিনি গোটেইখিনি চাব লাগিব। ইয়াৰে পিছত চোৱা তোমাৰ কোনটো তোমাৰ কিছুমান ইয়াতে কি আছে কিতাপ আছে আৰু সেই কিতাপত চোৱা যেনে সঞ্জীৱনী পত্ৰিকাৰ কোনে সম্পাদক আছিল এইখিনি কথা তোমালোকে চাব লাগিব। তাৰপিছত তোমাৰ ছাত্ৰ সংসদ কোনে গঠন কৰিছিল, কেৱল তোমালোকে ইয়াতে নামটো মনত ৰাখিব লাগে আৰু ইয়াতে সংগঠনটোৰ নাম মনত ৰাখিব লাগে। ইয়াতে তোমাৰ ছিকুৱেঞ্চ বেছ কুৱেশ্যন আহিব পাৰে, নাইবা মেথছ দ্য ফলোয়িং কুৱেশ্যনো আহিব পাৰে, বুজি পাইছানে। তাৰপিছত এইটো চোৱা জাতীয় শোক দিৱস কেতিয়া পালন কৰা হয় এই লাইনটো চাব লাগিব। তাৰপিছত তোমাৰ
হৰতাল, এইটো বংগৰ বিৰুদ্ধে হৰতাল কেতিয়া পালন কৰা হয় এইটো। তাৰপিছত বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল এই কথাটো তোমালোকে এটা চাব লাগিব। আৰু তোমাৰ ইফালে আছে, আৰু এইফালৰ পৰা তোমালোকে চাব লাগিব, চোৱা এইখিনি কথা। এইটো তোমাৰ বেংগলী, তাৰপিছত সঞ্জীৱনী, তাৰপিছত যুগান্তৰ, তাৰপিছত সন্ধ্যা, হিতবাদী, এইবোৰ কোনে ৰচনা কৰিছিল আৰু কেতিয়া ৰচনা কৰিছিল, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মেথছ দ্য ফলোয়িং, মানে মিলোৱা কিন্তু MCQ আহে ইয়াৰ পৰা, ঠিক আছে। তাৰপিছত এইটো চোৱা দি ডনৰ বিষয়ে ইয়াতে আছে, তাৰপিছত বন্দে মাতৰম আছে। আৰু চোৱা কিছুমান নাটক আছে, স্বদেশী আন্দোলনৰ সময়ত তোমাৰ বহুতো আমাৰ ইণ্ডিয়ানসকলে কিছুমান নাটক ৰচনা কৰিছিল, আৰু সেই নাটকৰ জৰিয়তে ভাৰতীয়ৰ মাজত চেতনা জাগৃত কৰিবলৈ সিহঁতে ট্ৰাই কৰিছিল। আৰু সেই নাটকসমূহ কি আছিল চোৱা, আৰু সেই নাটকসমূহ কোনে কোনে লিখিছিল তাৰে ওপৰতো প্ৰশ্ন আহে। তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন চাইছা, তোমালোকে ডেফিনেটলি গম পাইছা। তো আৰু তোমালোকৰ কাৰণে MCQ মই 100টা MCQ বনাম। সেই 100টা MCQৰ পৰা তোমালোকে 99% MCQ কমন পাবা। মই সেইটো মোটামুটি 90% বনোৱা হৈছে। তোমালোকে এই লং কুৱেশ্যনখিনি প্ৰেক্টিছ কৰি থাকা, তাৰপিছত তোমালোকে MCQখিনি পাই যাবা, ঠিক আছে। চিন্তা কৰিব নালাগে, গোটেইখিনি পাই যাবা। তাৰপিছত তোমাৰ এইখিনি আছে চোৱা, স্বৰ্ণগৰী দেৱী জাপানী বীৰ, এইখিনি তোমাৰ কোনে কি ৰচনা কৰিছিল। তাৰপিছত বংগলক্ষ্মী ব্ৰত কথা, এইখিনি আছে। তাৰপিছত ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল স্বদেশী আন্দোলনৰ সময়ত, 23টা, এইটো মনত ৰাখিবা। তাৰপিছত তোমাৰ আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এইটো তোমাৰ পিছত গৈ বাংলাদেশৰ কি হৈছিল, ৰাষ্ট্ৰীয় সংগীত হৈছিল। এইটো কিন্তু তোমাৰ ৰবীন্দ্ৰনাথ টেগৰে লিখা হয়, যিটো আমাৰ যিটো তোমাৰ কি আছে আমাৰ জনগণ মন আছে, সেইটো তোমাৰ ৰবীন্দ্ৰনাথ টেগৰে লিখা হয়। আৰু ইয়াৰে তোমাৰ ডায়েগ্ৰামকেইটা চাবা, কোনটো কোন হয় এইটো তোমাৰ নাম সোধে কেতিয়াবা, ঠিক আছে। তাৰপিছত বংগমাতা ছবিখন কোনে ৰচনা কৰিছিল, বংগীয় কলা সংঘ। তাৰপিছত তোমাৰ ভাই ভাই একতা, এই কথাটো কোনে কৈছিল, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। তাৰপিছত ভগিনী নিবেদিতা বংগমাতাক ভাৰতৰ মাতা বুলি কৈছিল, এই কথাখিনি তোমালোকে মনত ৰাখিবা। তো তোমালোকে ভাবি আছা যে বহুত টান হয়, টান নহয়। তোমালোকে কি কৰিবা, এটা কপি ল'বা, কপি লোৱাৰ পিছত তোমালোকে চোৱা কোনটো কি লিখিছিল সেইটো তোমালোকে ধুনীয়াকৈ এনেকৈ ছাইডত লিখিবা, আৰু ইফালে তোমাৰ সেই বুকৰ নাম লিখিবা বা নাটকসমূহৰ নাম লিখিবা, আৰু ব্ৰেকেটত তোমালোকে চনবোৰ মনত ৰাখিবা। ইজিলি তোমালোকে হৈ যাব। আৰু যিমানখিনি টাইম আছে তোমালোকে সিমানখিনিৰ ভিতৰতে কাভাৰ কৰিব পাৰিবা, কোনো চিন্তাৰ দৰকাৰ নাই। তাৰপিছত তোমাৰ এইটো চোৱা, এণ্টি চাৰ্কুলাৰ ছ'চাইটি কোনে গঠন কৰিছিল আৰু কিয় গঠন কৰিছিল, এই কথাটো, ঠিক আছে। আৰু এইফালৰ পৰা চোৱা, এইফালৰ চোৱাটো তোমাৰ দি ডন, সেইটোতো ক'লোৱেই। তাৰপিছত তোমাৰ এইটো লৰ্ড কাৰ্জন আৰু তোমাৰ কাৰ্লাই কোন আছিল, এই বিষয়ে তোমালোকে চাব লাগিব। তাৰপিছত আছে তোমাৰ বংগ জাতীয় বিদ্যালয়, তোমাৰ কোনটো ঘটনাৰ লগত জড়িত হয় বা কোনটো ঘটনাৰ সময়ত এইটো তোমাৰ গঠন হৈছিল সেইটো লাগিব, ঠিক আছে। তাৰপিছত ৰাজবিহাৰী বসুৰ কলকাতা টাউন হলত কিমান চন অনুষ্ঠিত হৈছিল, জাতীয় শিক্ষা পৰিষদ কোনে গঠন কৰিছিল আৰু কিয় গঠন কৰিছিল এইটো। তাৰপিছত এইটো বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰিছিল, এইখিনি তোমালোকে কিন্তু চাব লাগিব, ঠিক আছে। আৰু অসমৰ প্ৰথমগৰাকী ICS কোন আছিল, আনন্দৰাম বৰুৱা আছিল। তাৰপিছত এইটো তোমাৰ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু আছিল তোমাৰ বেৰিষ্টাৰ এইটো তাৰকনাথ পালিতৰ, ঠিক আছে, এইখিনি চাবা। তাৰপিছত তোমাৰ সৰলা দেৱী চৌধুৰাণী কোন আছিল, এইটো চোৱা, এইটো তোমাৰ ভগিনী নিবেদিতা আছে। ভাৰতী নামৰ পত্ৰিকাখন কোনে তোমাৰ কৰিছিল, সেইটো আছে ইয়াতে। মাৰ্গাৰেটা এলিজাবেথ নবেল কোনে পাইছিল, এইটো ইয়াতে আছে। তাৰপিছত তোমাৰ এইটো চোৱা, ডেইলি টেলিগ্ৰাফ আছে। তাৰপিছত তোমাৰ বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। চোৱা, এই যিটো লাইন আছে, এই লাইনটো কিন্তু এছাৰজন ৰিজনিঙৰ কুৱেশ্যন হয়, এছাৰজন ৰিজনিঙৰ প্ৰশ্ন ইয়াতে আহে। আৰু তোমাৰ এইটো চোৱা, স্বদেশী শিল্প উদ্যোগৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব যে কোনে কি তোমাৰ কি কৰিছিল, প্ৰতিষ্ঠা কৰিছিল, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন অহাটো খাটাং হয়, ঠিক আছে। তোমাৰ ডাইৰেক্টলিও আহিব পাৰে, নাইবা মেথছ দ্য ফলোয়িঙো আহিব পাৰে। তো তোমাৰ ইয়াতে আছে তোমাৰ স্বদেশী ভাণ্ডাৰ আছে, তাৰপিছত ইণ্ডিয়ান ষ্ট'ৰ্ছ আছে, আব্দুল হালিম গজনবীয়ে কি তোমাৰ প্ৰতিষ্ঠা কৰিছিল, তাৰপিছত বংগলক্ষ্মী কটন বিশ্ববিদ্যালয় কোনে কি কৰিছিল, সেইখিনি তোমাৰ কথা ইয়াতে গোটেইখিনি আছে। বেংগল কেমিকেলছ আছে, ঠিক আছে, এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত আছে তোমাৰ ইয়াতে আছে তোমাৰ এইখিনি, এই লাইনটো চাবা। আৰু তোমাৰ এইফালে আছে চোৱা, তোমাৰ এটা তোমাৰ এইটো আগা খান কোন আছিল, আৰু তেওঁৰ নেতৃত্বত যিখন তোমাৰ গঠন কৰা হৈছিল সেইটোত কিমানজন মানুহ আছিল, এইটো চব 35জন আছিল, ঠিক আছে। তাৰপিছত তোমাৰ নৱাব চালিমুল্লাহ কোন হয় আৰু তেওঁ কেনেকৈ তোমাৰ এইটো আন্দোলনৰ লগত জড়িত আছিল, সেইটো চাব লাগিব। তাৰপিছত সৰ্বভাৰতীয় মুছলিম লীগ কি হয় আৰু মুছলিম লীগৰ উদ্দেশ্য কি আছিল, চোৱা, এইখিনি আছিল মুছলিম লীগৰ উদ্দেশ্য। এইখিনি কিন্তু তোমালোকে ভালদৰে চাবা, এইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে।
তাৰপিছত চোৱা ইয়াতে যিটো তোমাৰ মুছলমানসকলক নিৰ্বাচনৰ যে সুবিধা প্ৰদান কৰিছিল সৰ্বপ্ৰথম যিটো আছিল তোমাৰ 1909 চনত আছিল এইখিনি আৰু তোমাৰ কেতিয়া চোৱা এইটো তোমাৰ মুছলিম লীগৰ যিটো কাৰ্যালয় সেইটো তোমাৰ কি কৰা হয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হয় কিমান চনত কৰা হৈছিল এই কথাখিনি তোমালোকে মনত ৰাখিবা এইটো 1910 চনত ঠিক আছে ইয়াৰ ওপৰত কুৱেশ্যন আহে আৰু এইটো তোমালোকে জানাই এইটো তোমাৰ নৱাব ছালিমুল্লাৰ কেতিয়া তোমাৰ মৃত্যু হৈছিল এইটো আছে আৰু এইটো মহাত্মা গান্ধীৰ যিটো যঁতৰ আছে সেইটোৰ বিষয়ে তোমাৰ প্ৰশ্ন আহে তাৰপিছত চোৱা তোমালোকে এইটো পেৰাগ্ৰাফ চাব লাগিব ইয়াৰ পিছত চোৱা এইটো তোমাৰ কিমান চনত বংগৰ একত্ৰিতকৰণ কৰা হৈছিল এইটো আছে ইয়াতে আৰু ইয়াতে চোৱা তোমাৰ লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল এইবোৰক একেলগে লাল বাল পাল বুলি কোৱা হয় ইম্পৰ্টেণ্ট হয় যে পৰীক্ষাত আহে তোমাৰ 2 মাৰ্কৰ কাৰণে যে লাল বাল পাল কোন হয় তোমাৰ এই তিনিজন হয় ঠিক আছে তাৰপিছত চোৱা ইয়াতে বিপিন চন্দ্ৰ পালক কি উপাধি দিছিল নাইটহুড উপাধি ঘূৰাই দিছিল কিহৰ কাৰণে আৰু কোনটো আন্দোলনৰ লগত জড়িত এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন পৰীক্ষাত আহে ঠিক আছে তাৰপিছত স্বদেশী আন্দোলনৰ আহ্বানৰ ভিতৰত তোমাৰ এই লাইনটো কিন্তু ইম্পৰ্টেণ্ট হয় চোৱা এই লাইনটো তোমাৰ এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয় এছাৰশ্যন ৰিজনিঙত এই প্ৰশ্নটো আহে তাৰপিছত তোমাৰ এইফালে তোমালোকে যদি এইফালে চোৱা এই কথাটো কোনে কৈছিল যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব এই কথাটাকাৰ কোনে কৈছিল এইটো তোমাৰ এছাৰশ্যন ৰিজনিঙতো আহে নাইবা তোমাৰ ডাইৰেক্টলি এনেকৈ শ্বৰ্ট মাৰ্কৰ কুৱেশ্যনত তোমাৰ আহিব পাৰে এইখিনি আছে ঠিক আছে তাৰপিছত তোমাৰ স্বৰাজৰ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল কোনটো চনত আৰু কোনে এইটো দাবী উত্থাপন কৰিছিল সেইটো তাৰপিছত যুগান্তৰ পত্ৰিকাখন কি আছিল এইখিনি চালা এতিয়া আহিছে তোমাৰ লং কুৱেশ্যন ইয়াতে চোৱা যিখিনি তোমাৰ শ্বৰ্ট কুৱেশ্যন আছে অনুশীলনীৰ এই গোটেইকেইটা তোমাৰ কি হয় MCQ হয় চোৱা ইয়াৰ পৰা কিন্তু পৰীক্ষাত তোমাৰ MCQ আহে আৰু তোমাৰ লং কুৱেশ্যনৰ পৰা তুমি কি চাব লাগিব চাবা এইটো 2 নম্বৰ 3 নম্বৰ আৰু ইফালে আছে চোৱা 4 5 7 আৰু 8 এইকেইটা চাব লাগিব ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পাবাই ঠিক আছে মেট্ৰিক পৰীক্ষাত তাৰপিছত আহিছে চোৱা তোমাৰ ছেকেণ্ড যিটো চেপ্টাৰ আছে ছেকেণ্ড চেপ্টাৰ প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল সেইটো তোমালোকে চাব লাগিব তাৰপিছত ছেকেণ্ড চেপ্টাৰ তাৰপিছত তোমাৰ ৰুছ বিপ্লৱ কেতিয়া হৈছিল এইটো চাব লাগিব ইয়াৰ পিছত আছে তোমাৰ গান্ধীজীয়ে ক'ত তোমাৰ সৰ্বপ্ৰথম তোমাৰ তেওঁৰ যিটো আন্দোলন আছে সেইটো সূত্ৰপাত ঘটাইছিল সেই কথা ইয়াতে আছে জন্ম ক'ত আৰু কেতিয়া হৈছিল এইটো আছে তাৰপিছত তোমাৰ দক্ষিণ আফ্ৰিকাৰ নাটানলৈ যায় সেইটো আছে তাৰপিছত তোমাৰ এইটো চোৱা তেওঁ আফ্ৰিকাত থকাৰ সময়তে নাটাল ইণ্ডিয়ান কংগ্ৰেছ এইটো কিন্তু তোমাৰ মহাত্মা গান্ধীৰ লগত জড়িত হয় তাৰপিছত ইণ্ডিয়ান অপিনিয়ন তেওঁ পত্ৰিকাৰ কি কৰিছিল এইটো চোৱা বাতৰি কাকতৰ তেওঁ সম্পাদনাও কৰিছিল এই কথা দুটা মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত কুৱেশ্যন আহে তাৰপিছত আছে তোমাৰ এইটো সত্যাগ্ৰহ শব্দটো সৰ্বপ্ৰথম ক'ত তেওঁ ইউজ কৰিছিল সেইটো আছে ঠিক আছে এইখিনি তোমালোকে চাব লাগিব চোৱা মই এটা আণ্ডাৰলাইন কৰি ৰাখিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াতে লৈ ল'ব পাৰিবা এইটো চোৱা আৰু তোমালোকৰ যদি এইবোৰৰ এনচাৰ যদি লিখা নাই তেতিয়াহ'লে মোৰ পৰা নোটছখিনি লৈ ল'ব পাৰা ইবুক আছে একেবাৰে কম দামতে পাই যাবা তোমালোকে 7002824673 নম্বৰত কণ্টেক্ট কৰিবা তোমালোকে পাই যাবা ঠিক আছে এটা চোৱা যিটো তোমাৰ ৰাওলাট আইন আছে ৰাওলাট আইন এইবোৰ তোমাৰ যিবোৰ আইন আছে বা যিবোৰ ঘটনা আছে সেইবোৰৰ পৰা তুমি কি চাব লাগে চোৱা একেবাৰে চিম্পল হয় তোমালোকে ডেটটো মনত ৰাখিবা কাৰণ ছিকুৱেঞ্চিয়েল কুৱেশ্যন আহিবই পৰীক্ষাত আহিবই এটা কুৱেশ্যনটো 100% পাবা ছিকুৱেঞ্চিয়েল কুৱেশ্যন পাবা নাইবা মেথছ দ্য ফলোয়িং পাবা তো তোমাৰ ইয়াতে তোমাৰ 19 আছে এইটো 19 আছে ইয়াতেও 19 আছে কিন্তু ইয়াতে চোৱা ডেটবোৰ বেলেগ বেলেগ হয় তো তুমি আৰু জড়িত কোন হয় সেইখিনি তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এইটো চোৱা চেমফৰ্ডৰ তোমাৰ ইয়াতে লগত জড়িত হৈ আছিল ৰাওলাট আইন কোনে প্ৰণয়ন কৰিছিল আৰু তোমাৰ কেনেকৈ তোমাৰ কাৰাগাৰত প্ৰভাৱ কৰিছিল এইটো চব বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো যে তোমাৰ যিটো ৰাওলাট আইন আছিল সেই ৰাওলাট আইনৰ জৰিয়তে তোমাৰ বিনা বিচাৰত মানুহক কি কৰিছিল কাৰাগাৰত দি দিছিল এইটো ৰাওলাট আইনৰ এটা বৈশিষ্ট্য হয়তো তোমালোকে এইটো মনত ৰাখিব লাগিব তাৰপিছত অহিংসা আন্দোলন তোমাৰ কেনেকুৱা আছিল আৰু ইয়াতে তোমাৰ কোন জড়িত হৈ আছিল এইখিনি চাবা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ তোমাৰ মেইন সূত্ৰ বা সূত্ৰকৰ্তা বা তোমাৰ কোন হয় তোমাৰ জেনেৰেল ডায়াৰ কোন হয় কিমানজন মানুহ তেওঁ গুলি কৰি মাৰিছিল সেই গোটেইখিনি কথা কিন্তু মনত ৰাখিব লাগিব এইটো চোৱা এই ইয়াতে তোমাৰ দি আছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ছবি ইয়াতে চোৱা কিমান ভয়ংকৰভাৱে সিহঁতে তেওঁ হত্যা কৰিছিল জেনেৰেল ডায়াৰে তাৰপিছত তোমাৰ চোৱা জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পদত্যাগ কৰিছিল বা পৰিত্যাগ কৰিছিল এইখিনি চোৱা এইখিনি কথা তোমাৰ ইয়াতে আছে এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনো আহে বা তোমাৰ ডাইৰেক্টলি শ্বৰ্ট মাৰ্কৰ প্ৰশ্নও আহে ঠিক আছে তাৰপিছত আছে তোমাৰ ইয়াতে চোৱা অসহযোগ আন্দোলন এইখিনি তোমাৰ এইটো লাইন চাবা
আৰু অসহযোগ আন্দোলনৰ যিটো মূল তোমাৰ উদ্দেশ্য আছিল সেই উদ্দেশ্যটো কি এইটো তোমাৰ ইয়াতে দিয়া আছে। আৰু অসহযোগ আন্দোলনৰ যিকেইটা বৈশিষ্ট্য আছে বা তোমাৰ যিকেইটা অবজেক্টিভছ আছে বা কাৰক আছে সেইকেইটা কিন্তু তোমালোকে চাব লাগিব। ইয়াৰ ওপৰত তোমাৰ লং কুৱেশ্যন হয়, এইখিনি চাবা। তাৰপিছত এইটো চোৱা, কিছুমান বিদ্যাপীঠ আছে ইয়াতে বা তোমাৰ বিদ্যালয় বা বিশ্ববিদ্যালয় আছে, সেইখিনিৰ কথা আছে। তাৰপিছত তোমাৰ কিমান হাজাৰ তোমাৰ চৰখা বা যঁতৰ নিৰ্মাণ কৰিছিল সেই কথাটো আছে ইয়াতে। তাৰপিছত চোৱা, ইয়াতে চোৱা তোমাৰ এইটো চোৱা, অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশ উল্লেখ কৰা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই বছৰত তোমাৰ বহুত জিলাত তোমাৰ এইটো প্ৰশ্ন আহিছে, ঠিক আছে। তোমাৰ যিটো অসহযোগ আন্দোলন আছিল সেইটো নেতিবাচক দিশ কি আছিল আৰু ইতিবাচক দিশ কি আছিল সেইটো চাব লাগিব, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা, এইটো আছে, এইটো কিন্তু এছাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে, নাইবা তোমাৰ ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে। আৰু এইটো পেৰাগ্ৰাফৰ পৰা এইখিনি চাব লাগিব। অসহযোগ আন্দোলনৰ সামৰণিৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব, এইখিনি কথা, ঠিক আছে। তাৰপিছত তোমাৰ ইফালে চোৱা, চাইমন কমিশ্যন যিটো আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। চাইমন কমিশ্যনৰ বিষয়ে তোমালোকে মই যে আণ্ডাৰলাইন কৰিছোঁ এইখিনি কথা তোমালোকে চাব লাগিব। পূৰ্ণ স্বৰাজৰ বিষয়ে এইখিনি কথা চাব লাগিব, ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পাবা। আইন অমান্য আন্দোলনৰ যিটো তোমাৰ আছে চোৱা, এইটো প্ৰথম বৈশিষ্ট্য কি আছিল এইটো। তাৰপিছত চেতকাইসকলৰ কমিশ্যন বুলিও কোৱা হয় আইন অমান্য আন্দোলনক, ঠিক আছে। তো এইখিনি তোমালোকে চাব লাগিব। এইটো চোৱা, এইখিনি মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইখিনি ভালদৰে ষ্টাডি কৰিবা। তাৰপিছত আছে তোমাৰ এইখিনি। তাৰপিছত তোমাৰ চোৱা, যিটো তোমাৰ লৰ্ড আৰ্নিলে যিটো তোমাৰ দাবী জনাইছিল সেই দাবীসমূহ কি কি আছিল চোৱা, ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত তোমাৰ ইয়াতে চোৱা, দাণ্ডী যাত্ৰা কিহৰ লগত জড়িত আৰু কেতিয়া হৈছিল মনত ৰাখিব। কিন্তু ডেটবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰে ডেটবোৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু পৰীক্ষাত কুৱেশ্যন আহিব। আৰু তোমাৰ কুৱেশ্যন আহে যে দাণ্ডী যাত্ৰাৰ লগত আমাৰ অসমৰ কোন জড়িত হৈ আছিল, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তাৰপিছত তোমাৰ এইটো চোৱা, সীমান্ত গান্ধী কাক বুলি কোৱা হয়, এইখিনি কথা ইয়াতে দিয়া আছে। গান্ধী আৰোহণ চুক্তি কেতিয়া হৈছিল আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকল কোন কোন হয়, এইখিনি তোমালোকে কেৱল সেইখিনিয়ে চাবা, ঠিক আছে। বেছি চোৱাৰ দৰকাৰ নাই, মানে তোমাৰ ডেটটো মনত ৰাখিবা আৰু কোন কোন ব্যক্তি জড়িত হৈ আছিল সেইটো মনত ৰাখিবা। দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত হৈছিল, কিয় হৈছিল আৰু কোন কোন জড়িত আছিল সেইটো চাবা। আইন অমান্য আন্দোলন আকৌ যে আৰম্ভ হৈছিল, কিয় হৈছিল, এবাৰতো বন্ধ হৈ গৈছিল, তোমাৰ 1911 চনত বন্ধ হৈছিল, কিন্তু আকৌ ষ্টাৰ্ট হৈছিল, কিহৰ কাৰণে ষ্টাৰ্ট হৈছিল সেইটো চাবা। তাৰপিছত তোমাৰ এই লাইনটো চাবা, শেষৰ লাইনটো। এইফালে আছে তোমাৰ সাম্প্ৰদায়িক বটোৱাৰা। চ' সাম্প্ৰদায়িক বটোৱাৰাৰ পৰা তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে অলপমান টেকনিকেলি অলপমান ষ্টাডি কৰিবলৈ চেষ্টা কৰা, ঠিক আছে। তুমি কেৱল চনটো মনত ৰাখিবা আৰু কোন কোন জড়িত হৈ আছে সেই কথাটো মনত ৰাখিবা। তাৰপিছত ইয়াতে আছে কংগ্ৰেছৰ মন্ত্ৰীসভাৰ গঠন, কংগ্ৰেছৰ পদত্যাগ গঠন, এইটোখিনি তোমালোকে চাব লাগিব। তাৰপিছত পাকিস্তানৰ দাবী কি আছিল সেইখিনি। ইফালে তোমাৰ চনটো লগতে তোমাৰ কোন কোন তোমাৰ জড়িত আছে সেইখিনি চাবা। তাৰপিছত আগষ্ট প্ৰস্তাৱ কি হয় এইটো চাবা। ক্ৰিপচন মিছন কি হয়, ক্ৰিপচন মিছনৰ লগত জড়িত এইখিনি লাইন তোমালোকে চাব লাগিব, সেইটো চোৱা। এইটো চোৱা, এটা দেৱলীয়া বেংকৰ এখন দিন উকলা চেক, এইটো কথা কৈছিল, এইটো ক্ৰিপচন মিছনৰ সময়ত এই কথাটো কৈছিল। এইটো ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু এছাৰছন ৰিজনিঙৰ প্ৰশ্ন হয় এইটো, ঠিক আছে। তাৰপিছত চোৱা, ভাৰতেক আন্দোলন, এইটো তোমাৰ চোৱা, এইখিনি আছে, এইখিনি মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ এইখিনি চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ আগষ্ট বিপ্লৱ কি হয়, আৰু এই ডায়েগ্ৰামবোৰ কিন্তু মনত ৰাখিবা। চ' আগষ্ট বিপ্লৱৰ বিষয়ে এইখিনি কথা চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি কথা, কৰিম কিংবা মৰিম কাৰ লগত জড়িত হয় এইখিনি কথা চাব লাগিব। ইফালে আছে তোমাৰ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ওপৰত কিন্তু তোমাৰ লং কুৱেশ্যন আহে, তোমাৰ 3-4 মাৰ্কৰ কুৱেশ্যন আহে। তো এইটোৰ বিষয়ে তোমালোকে গোটেইখিনি পঢ়িলে ভাল, আৰু MCQৰ কাৰণে তোমালোকে এইখিনি চাব লাগিব। এইটো মই আণ্ডাৰলাইন কৰিছোঁ, চোৱা, তোমালোকে এইখিনি চাবা। তাৰপিছত আছে এইখিনি, ইফালে মুক্তি যে মই তোমাক স্বাধীনতা দিম কথাটো কোনে কৈছিল আৰু এইটো কোনটো ঘটনাৰ লগত জড়িত আছিল সেইটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এনেকুৱা কুৱেশ্যন কিন্তু পৰীক্ষাত আহে, এইখিনি চাব লাগিব। চোৱা, এইখিনি আণ্ডাৰলাইন কৰি লোৱা তোমালোকে লগে লগে, এইখিনি আছে। তাৰপিছত আছে তোমাৰ এইখিনি, কেবিনেট মিছনৰ সদস্য কোন কোন আছিল সেইখিনি কথা ইয়াতে আছে। তাৰপিছত আছে এইখিনি, ইয়াৰ পিছত আছে প্ৰত্যক্ষ দাবী দিৱস কেতিয়া পালন কৰা হয়। তাৰপিছত বংগদেশ আৰু অসম কেনেকৈ আৰু কাৰ লগত গঠন হৈছিল সেইটো। তাৰপিছত আছে এইটো তোমাৰ ঘোষণা পত্ৰত কি কি আছিল সেইখিনি তোমাৰ চোৱা, 1, 2, 3, 4টা আছে। এই 4টা কথা কিন্তু তোমালোকে মনত ৰাখিব লাগিব, ঠিক আছে। ইয়াতে চোৱা, যিটো তোমাৰ 1947 চনৰ 3 জুনৰ যিটো ঘোষণা পত্ৰ আছিল, তাতে সেই ঘোষণা পত্ৰৰ কি কি তোমাৰ উল্লেখ কৰা আছিল, সেইটো বৈশিষ্ট্য কি কি আছিল, এইটো 4টা বৈশিষ্ট্য আছিল, মনত ৰাখিবা। তাৰপিছত ভাৰত স্বাধীন আইনৰ যিটো মূল দফা আছিল সেইখিনি তোমাৰ কি কি আছিল, চোৱা, এই দুটা কথা বিশেষকৈ তোমালোকে চাব লাগিব, এই দুটা।
তাৰপিছত আছে তোমাৰ ভাৰতবৰ্ষৰ জন্ম, এইটো মহম্মদ আলী জিন্না কোন আছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু কোন আছিল আৰু সিহঁতে কেনেকৈ কি কৰিছিল এই গোটেইখিনি কথা এইটো পেৰাগ্ৰাফত দিয়া আছে ধুনীয়াকৈ। এতিয়া চোৱা তোমাৰ যিটো অনুশীলনী আছে, অনুশীলনীৰ পৰা ইয়াতে যিবোৰ তোমাৰ সৰু সৰু তোমাৰ শ্বৰ্ট মাৰ্কৰ, এইটো 1 মাৰ্কৰ কুৱেশ্যন হয় আৰু MCQ আহে, এইবোৰৰ পৰা ডাইৰেক্টলি MCQ আহে, ঠিক আছে। এফালৰ পৰা চোৱা এইকেইটা ইম্পৰ্টেণ্ট হয় MCQৰ কাৰণে। আৰু তোমাৰ ইয়াতে দীঘল উত্তৰৰ প্ৰশ্নৰ ভিতৰত তোমালোকে এইকেইটা চাব লাগিব, চোৱা 3, 4, 5, 6, ঠিক আছে। 1 আৰু 2 এই দুটা কুৱেশ্যন তোমাৰ বেছি নাহে এক্সামত, এই তিনিটা চাবা 3, 4, 5, 6 এইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা 3rd নম্বৰ চেপ্টাৰ, এইটো তোমাৰ অসমত ব্ৰিটিছ জাগৰণ আৰু কৃষক বিদ্ৰোহ, এইটোৰ পৰা তোমালোকে সৰ্বপ্ৰথম তোমালোকে এই কথাখিনি চাব লাগিব। আনন্দৰাম ঢেকিয়াল ফুকনে যিটো মুখ্যমন্ত্ৰীত আৰ্জিৰ উল্লেখ কৰিছিল, সেই আৰ্জিটোত কি আছিল সেইখিনি কথা চাবা। তাৰপিছত তোমাৰ এইখিনি কথা চাব লাগিব। ইয়াৰ পিছত আছে তোমাৰ এইখিনি দাস প্ৰথাৰ কেতিয়া বিলুপ্তকৰণ ঘটিছিল, এইটো চোৱা বহুত ইম্পৰ্টেণ্ট হয়, এইটো কথা ইয়াতে আছে। তাৰপিছত তোমালোকে চাব লাগিব এইটো লাইন, তাৰপিছত আছে এইটো লাইন, তাৰপিছত তোমাৰ চোৱা এইটো অসমত 1857 চনৰ বিদ্ৰোহৰ যিটো প্ৰভাৱ আছিল সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু লং কুৱেশ্যন আহে, এইটো মনত ৰাখিবা এইজন। তাৰপিছত মণিৰাম দেৱাৰৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব, এইখিনি মই আণ্ডাৰলাইন কৰিছোঁ, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইখিনি আণ্ডাৰলাইন কৰা, এতিয়াই আণ্ডাৰলাইন কৰি লোৱা, ঠিক আছে। মধুমল্লিক কোন আছিল, এইটো চোৱা মধুমল্লিক। তাৰপিছত আছে এইখিনি ইয়াতে 3টা লাইন চাব লাগিব। তাৰপিছত তোমাৰ এইখিনি চাব লাগিব। তাৰপিছত আছে তোমাৰ এইখিনি কথা কিন্তু চাবই লাগিব দেই, ইম্পৰ্টেণ্ট হয় ইয়াৰে পৰা এইখিনি। কাক তোমাৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল সেইখিনি কথা, ঠিক আছে। তাৰপিছত তোমাৰ এইটো মণিৰাম দেৱানৰ চিত্ৰ হয়, এইখিনি তোমালোকে চাব লাগিব এইখিনি। আৰু এইফালে আছে তোমাৰ মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল, এইখিনি কথা আছে, পিয়লি বৰুৱা। তাৰপিছত তোমাৰ অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ, বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে, তোমাৰ 3 মাৰ্ক বা 4 মাৰ্কৰ প্ৰশ্নৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাব লাগিব। এইখিনি চোৱা ইয়াতে কাৰণ 3টা আছে আৰু তোমালোকে কোনখিনি লিখিবা মই সেইখিনি আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইটো লিখিবা, তাৰপিছত আছে এইখিনি আৰু এইখিনি লিখিলে তোমালোকে আৰামছে ফুল মাৰ্ক ইয়াতে পাই যাবা, ঠিক আছে। তাৰপিছত চোৱা এইটো চনৰ গুৰুত্ব যিটো আছে সেই গুৰুত্বখিনি তোমালোকে ইয়াতে চাবা, প্ৰথম, দ্বিতীয় আৰু তৃতীয় কি কাৰণ আছিল। তাৰপিছত তোমাৰ কৃষক বিদ্ৰোহৰ উত্থানৰ পৰা তোমালোকে এই লাইনকেইটা চাব লাগিব, এইখিনি লাইন, ইয়াতে আছে 2টা লাইন, তাৰপিছত আছে এইখিনি ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনি কথা। ৰাইজমেলৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব যে তোমাৰ ব্ৰিটিছসকলে সিহঁতক কিছুমান নামো প্ৰদান কৰিছিল, এই নামবোৰ কি হয় এইখিনি চাবা। ফুলগুৰি ধাবাটো বহুত ইম্পৰ্টেণ্ট হয়, ফুলগুৰি ধাবাৰ তোমালোকে এই চনটো মনত ৰাখিবা আৰু কোন কোন জড়িত হৈ আছিল সেইখিনি মনত ৰাখিবা, ঠিক আছে। এইখিনি চব মই আণ্ডাৰলাইন কৰি ৰাখিছিলোঁ। আৰু ফুলগুৰি ধাবাটো কিয় হৈছিল সেইটোৰ কাৰণটো ইয়াতে আছে। তাৰপিছত আছে তোমাৰ এইখিনি আছে। তাৰপিছত নগৰ উপায়ুক্ত কোন আছিল সেই সময়ত, তাৰপিছত এইখিনি আছে আৰু এইখিনি আছে, এইখিনি তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা নামনি অসমৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি চাব লাগিব, এইখিনি আণ্ডাৰলাইন কৰা আছে। আসাম ৰাজ্য কি হয়, কোনে গঠন কৰিছিল আৰু কিয় গঠন কৰিছিল। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি মনত ৰাখিবা, যিখিনি আণ্ডাৰলাইন কৰা আছে তোমালোকে চাই লোৱা, এইখিনি আণ্ডাৰলাইন কৰা আছে। তাৰপিছত তোমাৰ মেককেপ কোন হয়, তোমাৰ কেতিয়াবা এনেকুৱা তোমাৰ হিণ্ট দিয়া থাকে, হিণ্ট মানে তোমাৰ ধৰা অমুকত অমুক হৈছিল, তো তেতিয়াহ'লে তোমাৰ সেই বিদ্ৰোহটোৰ নাম কি, তো তুমি সেই সাপেক্ষে কি কৰিব লাগিব, তোমালোকৰ ডেটটো মনত ৰাখিবই লাগিব, লগতে কোন কোন জড়িত আছিল সেই ঘটনাটোৰ লগত সেইকেইটা মনত ৰাখিব লাগিব। তেতিয়া তোমালোকে হিণ্ট এটা দিলে তোমালোকে সেইটো বিচাৰি উলিয়াব পাৰিবা, বুজি পাইছানে। যেনেকুৱা তোমাৰ যোৱা বছৰ মেট্ৰিক পৰীক্ষাত এটা কুৱেশ্যন আহিছে যে তলত দিয়া হিণ্টসমূহৰ পৰা বা তলত দিয়া তোমাৰ যিবোৰ তোমাক সহায় কৰিছে সেইবোৰৰ ওপৰত ভিত্তি কৰি তুমি ঘটনাটো চিনাক্তকৰণ কৰা। তাতে তোমাৰ দিছিল যে মেককেপ জড়িত আছে ঘটনাটোৰ লগত। তাৰপিছত 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে সেইটোৰ আৰম্ভ হৈছিল, ঠিক আছে। তেতিয়াহ'লে তুমি সেই ঘটনাটো বাছি উলিওৱা, তো সেই ঘটনাটো তোমাৰ কি হ'ব, ৰঙিয়াৰ কৃষক বিদ্ৰোহ হ'ব, কাৰণ মেককেপ তোমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ লগতে জড়িত হয়। বুজি পাইছা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, এইখিনি আছে, ঠিক আছে। কিন্তু এই বছৰ যিকেইটা তোমাৰ জিলাৰ কুৱেশ্যন আহিছে এনেকুৱা কুৱেশ্যন কিন্তু অহা নাই, কিন্তু যোৱা বছৰ মেট্ৰিক পৰীক্ষাত আহিছিল। তো এই বছৰ কিন্তু মেট্ৰিক পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে যে তুমি ঘটনাৰ হিণ্ট এটা দি দিব, তাৰ পৰা ক্লু দিব তোমাক, ঠিক আছে। তো সেই বা তোমাৰ এভিডেঞ্চ দিব, সেইটোৰ ওপৰত ভিত্তি কৰি তুমি ঘটনা এটা চিনাক্তকৰণ কৰিব লাগে। তো তোমালোকে যদি কোৱা যে বহুত টান আহিছে তেতিয়াহ'লেতো নহ'ব। তো তুমি যদি ঘটনাটোৰ চনটো মনত ৰাখা আৰু লগতে তোমাৰ সেইটো কোন কোন মানুহ জড়িত হৈ আছিল সেইটো যদি মনত ৰাখা, তুমি আৰামছে এইটো ফাইণ্ড আউট কৰিব পাৰিবা।
বুজি পালা লাচিমাৰ কৃষক বিদ্ৰোহৰ পৰা তোমালোকে এইখিনি কথা মনত ৰাখিবা এইটো মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ তাৰপিছত এইখিনি কথা পত্ৰঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা মনত ৰাখিবা তাৰপিছত এইটো চোৱা এইটো তোমাৰ এণ্ডাৰছন কাৰ লগত জড়িত আছিল তাৰপিছত তোমাৰ জি.আৰ. বেৰিংটন কাৰ লগত জড়িত হৈ আছিল তোমাক যদি কুৱেশ্যন এনেকুৱা এটা দি দিয়ে যে এনেকুৱা এটা ঘটনা আছে নামনি অসমৰ যিটো তোমাৰ কি আছে জে.ডি. এণ্ডাৰছন জড়িত হৈ আছে তাৰপিছত তোমাৰ জি.আৰ. বেৰিংটন জড়িত হৈ আছে 140জন কৃষকৰ মৃত্যু হৈছিল তেতিয়াহ'লে ঘটনাটো বিচাৰি উলিওৱা তেতিয়াহ'লে তুমি ঘটনাটো আৰামছে ক'ব পাৰা হ'ব লাগিব যে পত্ৰঘাটৰ কৃষক বিদ্ৰোহ আছিল বুজি পাইছা তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তো তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি দিছোঁ মই তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি ৰাখা তোমালোকে এইখিনি ভালদৰে পঢ়িবা তাৰপিছত আছে জয়ন্তীয় বিদ্ৰোহৰ লগত তোমাৰ কোন কোন জড়িত আছিল আৰু জয়ন্তীয় বিদ্ৰোহটো কিহৰ কাৰণে সংঘটিত হৈছিল এই গোটেইখিনি কথা চব মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ এইখিনি মনত ৰাখিলে তোমালোকে ডেফিনেটলি পাৰিবা ঠিক আছে ভাল নম্বৰ পোৱাৰ কাৰণে অলপতো কষ্ট কৰিবই লাগিব হয়নে নাই এইটো চোৱা কাছাৰৰ বিদ্ৰোহৰ বিষয়ে তোমালোকে এইখিনি কথা জানিব লাগিব নগা জনগোষ্ঠীৰ বিদ্ৰোহৰ বিষয়ে এইখিনি কথা মণিপুৰৰ বিদ্ৰোহৰ বিষয়ে এইখিনি কথা আছে তাৰপিছত তোমালোকে ইয়াতে এইখিনি কথা চাবা চ' এইখিনি মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইবোৰৰ ওপৰত ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ আহিছে অলৰেডি ঠিক আছে এইটো চোৱা এইখিনি টিকেন্দ্ৰজিতক ফাঁচি দিয়া হৈছিল কিহৰ কাৰণে এইটো আৰু টিকেন্দ্ৰজিত কাৰ লগত জড়িত হয় এইখিনি কথা তোমালোকে চাবা এতিয়া আহিছোঁ আমাৰ অনুশীলনীলৈ চোৱা অনুশীলনীৰ পৰা তোমালোকে এইখিনি তোমালোকে চাব পাৰা ঠিক আছে এইটো 5 নম্বৰ কুৱেশ্যনটো তাৰপিছত 9 নম্বৰ কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু দীঘল উত্তৰৰ প্ৰশ্ন ইয়াতে চোৱা 1 2 3 4 আৰু ইফালে আছে 5 নম্বৰ এইকেইটা কুৱেশ্যন তোমাৰ একেবাৰে ইউনিভাৰ্চেল কমন কুৱেশ্যন হয় ঠিক আছে প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষাত আহে কেৱল অল্টাৰনেট কৰে এবছৰ যদি 1 নম্বৰ আহিছে আন বছৰ তোমাৰ 2 নম্বৰটো আহিছে বা তোমাৰ কেতিয়াবা 4 নম্বৰটো আহে কেতিয়াবা তোমাৰ 3 নম্বৰটো আহে তো সেইকাৰণে তোমালোকে ইয়াতে 5টা প্ৰশ্ন আছে মাত্ৰ 9টা প্ৰশ্নৰ ভিতৰত 5টা প্ৰশ্ন আছে তোমালোকে ধুনীয়াকৈ এইখিনি ষ্টাডি কৰিবা ঠিক আছে তাৰপিছত আহিছোঁ আমাৰ চতুৰ্থ অধ্যায় আছে তোমাৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ তো এইখিনিৰ পৰা তোমালোকে এইটো চাব লাগিব এইখিনি কথা এইটো চাব লাগিব তাৰপিছত ভাষা তোমাৰ অসমীয়া ভাষা উন্নতি সাধনী সভা যিটো আছে সেইটোৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব তোমালোকে এতিয়া আণ্ডাৰলাইন কৰি লোৱা সেইখিনি কথা চোৱা বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা কাৰণ MCQ তোমালোকে 100% এইবোৰৰ পৰা MCQ আহিব ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে আছে এইখিনি কথা ইয়াতেও এইখিনি আছে তাৰপিছত জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় এইখিনি কথা কিন্তু তোমালোকে মনত ৰাখিব লাগিব জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন হয় সেইটো আছে তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা মোৰ দেশ বিন বৰাগী কোনে ৰচনা কৰিছিল এইখিনি তাৰপিছত অসম ছাত্ৰ সন্মিলনৰ পৰা এইখিনি কথা তোমালোকে চাব লাগিব চোৱা এইটো দুটা লাইন আছে তাৰপিছত আছে এইখিনি তাৰপিছত ৰায়ত সভাৰ বিষয়ে তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ তোমালোকে এইখিনি মনত ৰাখিবা ঠিক আছে এইখিনি চোৱা এইখিনি বহুত ধুনীয়াকৈ মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইবোৰ তাৰপিছত আহোম সভা এইটো পদ্মনাথ গোহাঁই বৰুৱাৰ ছবিটো মনত ৰাখিবা তাৰপিছত আছে এইখিনি কথা তাৰপিছত যোৰহাট সাৰ্বজনীন সভাৰ পৰা এইখিনি কথা ঠিক আছে আৰু যোৰহাট সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য কি আছিল চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ ছিকুৱেঞ্চিয়েল কুৱেশ্যন ইয়াৰ পৰা আহে 4টা বা 5টা তোমাৰ অপশ্যন দি দিব যে কোনটো শুদ্ধ হয় বা কোনটো ভুল হয় এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে আহে তাৰপিছত তোমাৰ ৰাজকীয় কানি আয়োগ কি আছিল আৰু কেতিয়া গঠন কৰিছিল এইটো আছে তাৰপিছত ইয়াতে চোৱা তোমাৰ বেম্পিল ফুলাৰ কোন আছিল ইম্পৰ্টেণ্ট হয় এইখিনি কথা এইটোৰ ওপৰত কিন্তু তোমাৰ এইবছৰ 2টা জিলাত প্ৰশ্ন আহিছে এই তোমাৰ এই 4টা লাইনৰ ওপৰত ঠিক আছে 2 মাৰ্কৰ প্ৰশ্ন আহিছে আসাম এছ'চিয়েশ্যনৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব এইখিনি কথা তাৰপিছত আছে তোমাৰ এইটোৰ ওপৰত তোমাৰ এইটো চোৱা এইখিনি কথা চাব লাগিব এইখিনি কথা তাৰপিছত আছে তোমাৰ এইখিনি কথা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা এইখিনি কথা চাবা এইটো ফাৰ্ষ্ট লাইনটো তাৰপিছত আছে তোমাৰ এইখিনি লাইন এইটো চাই লোৱা তোমালোকে নবীন চন্দ্ৰ বৰদলৈ কোন হয় এইটো চাই লোৱা তোমালোকে তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা আৰু স্বদেশী আন্দোলনৰ লগত অসমৰ কি সম্পৰ্ক আছে গোটেইখিনি কথা ইয়াতে আছে আৰু ইয়াৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে এইটো চোৱা এইখিনি আছে তোমালোকে এইখিনি আণ্ডাৰলাইন কৰি ৰাখা তাৰপিছত আছে ইয়াৰে এইখিনি যেহেতু তোমালোকৰ বুকটো মেইন হয় ষ্টাডিৰ কাৰণে সেইকাৰণে মই বুকতে আণ্ডাৰলাইন কৰিছোঁ তাৰপিছত আছে তোমাৰ এইখিনি তোমালোকে মেইন বুক পঢ়িলে ডেফিনেটলি তোমালোকে বহুত ধুনীয়া নম্বৰ এটা পাবা তাৰপিছত আছে তোমাৰ এইখিনি চোৱা তোমালোকে চাই লোৱা ধুনীয়াকৈ এইখিনি আছে আইন অমান্য আন্দোলনৰ পৰা তোমালোকে এই কথাখিনি চাব লাগিব এইটো দাণ্ডি যাত্ৰাত আমাৰ অসমৰ পৰা কোনে তোমাৰ কি কৰিছিল মহাত্মা গান্ধীৰ লগ ধৰিছিল এইটো চোৱা লীলাধৰ বৰুৱা
এইখিনি কথা তোমাৰ আছে ইয়াতে তোমালোকে নিশ্চিতভাৱে গম পাইছা যে ক'ৰ পৰা কি প্ৰশ্ন আহিছে যেতিয়া পৰীক্ষাত প্ৰশ্ন আহে তোমালোকে বিচাৰি নোপোৱা কিন্তু চা মই গোটেইখিনি ওলাই দিছোঁ গতিকে তোমালোকে কেৱল পঢ়িব লাগে এতিয়া ঠিক আছে তাৰপিছত ভাৰতেক আন্দোলনৰ লগত অসমৰ কি সম্পৰ্ক এইটো চোৱা এইটো মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ তোমালোকে এইখিনি চাবা ঠিক আছে তোমালোকে বুকটো ওলাই লৈ এইখিনি তোমাৰ ভিডিঅ' পষ্ট কৰি এইখিনি তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা এইটো চোৱা আৰু বৰদলৈ মন্ত্ৰীসভাও কিন্তু ইম্পৰ্টেণ্ট হয় এইখিনিৰ বিষয়ে তোমালোকে এইখিনি কথা তোমালোকে চাব লাগিব এইটো চোৱা গোপীনাথ বৰদলৈ এইখিনি চাবা তাৰপিছত এইটো ভাৰতক চীনে কেতিয়া আক্ৰমণ কৰে এইখিনি কথা আছে তাৰপিছত তোমাৰ এইটো ডায়েগ্ৰামটো লগতে অসম কৃষি মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয় ইয়াৰে কিন্তু ডেটবোৰ মনত ৰাখিব লাগিব ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যন আহে ঠিক আছে তোমাৰ ডেটৰ ওপৰত কুৱেশ্যন আহে মিলাবলৈ দিয়ে বা কোনটো ক'ত আছে সেইটোও মিলাবলৈ দিয়ে তেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰতো প্ৰশ্ন আহে অসম চিকিৎসা মহাবিদ্যালয়ৰ ওপৰতো প্ৰশ্ন আহিছে ক'ৰ পৰা প্ৰশ্ন আহিব পাৰে মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ তোমালোকে এইখিনি পঢ়িবা ঠিক আছে তো এইখিনি যদি তোমালোকে পঢ়িব পাৰা তোমালোকে 100% MCQ লগতে লং কুৱেশ্যনো কৰিব পাৰিবা আৰু ইয়াৰ যিকেইটা অনুশীলনী আছে চ অনুশীলনীৰ যিকেইটা চমু উত্তৰৰ প্ৰশ্ন 1 মাৰ্কৰ কুৱেশ্যন সেই MCQ আহে গোটেইকেইটা MCQ আহে গতিকে তোমালোকে এইবোৰ এৰিব নোৱাৰা আৰু এইবোৰ মুখস্থ কৰোঁতে তুমি কষ্ট কৰিব নালাগে তুমি কেৱল এনচাৰবোৰ লিখি তোমালোকে 2 এবাৰ প্ৰেক্টিছ কৰিবা বাছ হৈ যাব ঠিক আছে আৰু এনচাৰ যদি নাই মই তোমালোকক কৈছে তোমালোকে PDF ফাইলটো লৈ ল'ব পাৰা আৰু ইয়াতে চোৱা লং কুৱেশ্যনখিনি তোমালোকে কি চাব লাগিব 1 নম্বৰ 2 নম্বৰ ইয়াত আছে 7 নম্বৰ তাৰপিছত ইয়াতে আছে তোমাৰ এই দীঘল মানে ব্ৰডৰ এইটো 1 নম্বৰ কুৱেশ্যন 4 5 ইফালে আছে তোমাৰ 8 আৰু 9 এইকেইটা চাবা এইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন আহিবই ঠিক আছে মেট্ৰিক পৰীক্ষাত তাৰপিছত আছে তোমাৰ 5 নম্বৰ চেপ্টাৰ চোৱা 5 নম্বৰ চেপ্টাৰটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰৰ পৰা তোমালোকে কি চাব লাগিব এইখিনি তোমালোকে চোৱা এই কথাখিনি তোমালোকে চাবা এই যে আণ্ডাৰলাইন কৰা আছে যে এইখিনি কথা তোমালোকে চাবা আৰু তাৰপিছত আছে তোমাৰ এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয় তোমাৰ গোষ্ঠী যিবোৰ আছে সেই গোষ্ঠীসমূহ কেনেকৈ ক'ৰ পৰা আহিছিল আৰু আমাৰ সেই গোষ্ঠীসমূহে আমাৰ অসমত বা ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ কি কৃতি আমাক দি থৈ গৈছে সেইবোৰৰ ওপৰত কিন্তু প্ৰশ্ন আহে যেনেকুৱা তোমাৰ এটা আছে ধান খেতি কুঁহিয়াৰ এইবোৰ গুড় তৈয়াৰ কৰাৰ যিবোৰ কৌশল সেই কৌশলসমূহ আমাক কোনে শিকাইছে অষ্ট্ৰীসকলে শিকাইছে হয় তাৰপিছত তোমাৰ সেন্দুৰৰ ব্যৱহাৰ কৰা হালধিৰ ব্যৱহাৰ কৰা হাতী পোহা কৰা সেইবোৰ অষ্ট্ৰীসকলে আমাক শিকাইছে তো সেইখিনি কথাও তোমাৰ ইয়াতে আছে ধুনীয়াকৈ এইটো পেৰাগ্ৰাফ ইয়াতে তোমাৰ 4টা লাইন আৰু ইফালে আছে তোমাৰ এইখিনি কথা ঠিক আছে মনত ৰাখিবা এইখিনি তাৰপিছত আমাৰ ভাৰতৰ সংবিধানত কেইটা ভাষা আছে এইটো 122টা আছে টোটেল ভাষা আছে তোমাৰ 122টা তাৰে তোমাৰ 22টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে তাৰপিছত তোমাৰ জনজাতিৰ সংখ্যা হৈছে তোমাৰ 705টা এইখিনি কথা তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰপিছত তোমাৰ এইখিনি কথা মনত ৰাখিবা এইটো কেনেকৈ আগমন ঘটিছিল এইখিনি কথা আছে তাৰপিছত আছে তোমাৰ এইখিনি তাৰপিছত এইটো চাওক ভাৰতীয় সংস্কৃতিৰ বিবিধতাৰ মাজত একতা বাক্য স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী জৱাহৰলাল নেহৰু আবুল কালাম আজাদ তাৰপিছত আছে তোমাৰ এইখিনি কথা চোৱা ধুনীয়াকৈ কাৰেণ্ট গুচি গৈছে বাৰু যিয়ে নহওক তাৰপিছত চোৱা ইয়াতে তোমাৰ সাহিত্যৰ ওপৰত তোমালোকে কিন্তু এইখিনি তোমাৰ কোনে কি তোমাৰ কিতাপ লিখিছিল সেইখিনি কথা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় প্ৰশ্ন আহিব ইয়াৰ পৰা ঠিক আছে চোৱা এইখিনি চোৱা তাৰপিছত আছে এইখিনি আছে আৰু এই কথাখিনি কিন্তু তোমালোকে জানিব লাগিব যে কোনটো গ্ৰন্থৰ পৰা লোৱা হৈছে সত্যমেৱ জয়তে মুণ্ডকৰ পৰা অহিংসা পৰম ধৰ্ম মহাভাৰতৰ পৰা তাৰপিছত জননী জন্ম ভূষিষ্য স্বৰ্গাদি গৰিয়ক সেইটো আছে ৰামায়ণৰ পৰা বসুদৈৱ কুটুম্বকম এইটো মহানৱোদয়ৰ পৰা তো এই কথাখিনি কিন্তু তোমালোকে চাব লাগিব এইটো তোমাৰ মিলাবলৈ আহে প্ৰশ্ন ঠিক আছে তাৰপিছত আছে স্থাপত্য কলাৰ ওপৰত চোৱা প্ৰশ্ন আহে প্ৰত্যেক বছৰে প্ৰশ্ন আহে তো তোমালোকে এইখিনি চাব লাগিব 4 প্ৰকাৰৰ স্থাপত্য আছিল তাৰপিছত কি আছিল এইখিনি চোৱা এই গোটেইখিনি কথা তোমাৰ ইয়াতে তাৰপিছত সাঁচীৰ স্তূপটো কি হয় এইটোৰ ওপৰত কিন্তু প্ৰশ্ন আহে ঠিক আছে তাৰপিছত এইখিনি চোৱা ইউনেস্কোৰ দ্বাৰা কাক স্বীকৃতি প্ৰদান কৰিছিল সেইখিনিও আছে আৰু ভাস্কৰ্যৰ ওপৰত চোৱা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয় এইখিনি লাইন যে ভাস্কৰ্যসমূহ পুৰণি ভাস্কৰ্যসমূহ কিৰে বনোৱা হৈছিল এইটো চোৱা পোৰামাটি শিল ব্ৰঞ্জ তাম ৰূপ আৰু সোণ এইকেইটাৰে নিৰ্মাণ কৰা হৈছিল তাৰপিছত আছে তোমাৰ চিত্ৰকলাৰ ওপৰত তোমালোকে এইখিনি চাবা এইখিনি আণ্ডাৰলাইন কৰিছোঁ মই এইখিনি চাবা অশোক স্তম্ভ আছে আৰু ইফালে আছে তোমাৰ এইখিনি চোৱা কি ব্যৱহাৰ কৰিছিল আৰু কি কালাৰ ব্যৱহাৰ কৰিছিল সেইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো আছে আৰু সংগীত আৰু নৃত্যৰ ওপৰত চোৱা এইবোৰ নৃত্যৰ কিন্তু মনত ৰাখিবা দেই নৃত্যৰ ওপৰতো তোমাৰ MCQ আহে মিলোৱা MCQ আহে ঠিক আছে এইখিনি আছে
এইখিনি ধুনীয়াকৈ দিয়া আছে ইয়াতে। তাৰপিছত যোগবিদ্যাৰ সময় যোগবিদ্যাৰ পৰা এইখিনি কথা তোমালোকে চাবা, এইটো কিন্তু তোমাৰ ডায়েগ্ৰামৰ সহায়ত কুৱেশ্যন আহে। তাৰপিছত উত্তৰ পূৰ্বাঞ্চলৰ পৰা তোমালোকে এইটো চোৱা, বৰ্মন বংশৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল এইখিনি চাবা। তাৰপিছত এইটো আছে চোৱা, এইটো হৰ্ণবিল উৎসৱ কোনটো তোমাৰ পালন কৰে, ধনেশ পক্ষী তোমাৰ গুৰুত্ব কি নগাসকলৰ কাৰণে, এই গোটেইখিনি কথা ইয়াতে আছে। তাৰপিছত আছে তোমাৰ এই পাৰ্টখিনি, এইটো মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা ক'ত আছে এইটো চোৱা। এই ডেন্সবোৰৰ কিন্তু মনত ৰাখিবা, ডেন্সবোৰৰ ওপৰত কুৱেশ্যন আহে যে ওপৰত উল্লেখ কৰা ছবিটোৱে কোনটো নৃত্য তোমাৰ দৰ্শায়, তেনেকুৱা কুৱেশ্যন আহে, তোমালোকে গমেই পোৱা। এইটো আহিছে কেইবাটাও জিলাত আহিছে এইটো প্ৰশ্ন। তাৰপিছত এইটো আহিছে, এইখিনি চাবা তোমালোকে এইখিনি। তাৰপিছত আছে এইখিনি, এইটো আছে, এইখিনি আছে ঝুম খেতি। তাৰপিছত তোমাৰ টেৰেছ পদ্ধতি কি হয়, আৰু অসমৰ লগত কি আছিল চোৱা, এইখিনি অসম, এইখিনি তোমালোকে চাবা। সাহিত্যৰ পৰা তোমালোকে এইখিনি চাবা, অৰুণোদয় কি হয় এইখিনি চাবা। তাৰপিছত আছে তোমাৰ ইয়াতে এইখিনি, ইফালে আছে এইখিনি, চোৰ ধৰা পিম্পৰা গুচোৱা এইখিনি আছে। এইখিনি তোমালোকে এছামিছতো পঢ়িছা, শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে এইখিনি আছে। তাৰপিছত এইটো ভট্টদেৱ কথা, এইটোতো চোৱা কোনে কি ৰচনা কৰিছিলে, গোটেইখিনি কথা ইয়াতে আছে, ইয়াৰ ওপৰতো কুৱেশ্যন আহে। তাৰপিছত আছে তোমাৰ এইখিনি অৰুণোদয়ৰ বিষয়ে। তাৰপিছত এইটো তোমালোকে জানাই কামাখ্যা মন্দিৰ হয়, এইটো হাজোৰ পুৱামক্কা হয়, এইখিনি কথা তোমালোকে চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা চিত্ৰকলাৰ ওপৰত তোমালোকে কিন্তু এইখিনি কথা চাব লাগিব, হস্তিৰ বিদ্যানৱ কি হয় আৰু তাতে কি কি পোৱা যায় আৰু কি কালাৰ আছে এইটো চোৱা। এই কালাৰখিনি কিন্তু তোমালোকে মনত ৰাখিবা, কালাৰৰ ওপৰত কিন্তু প্ৰশ্ন আহে। এইখিনি কালাৰ, এই কালাৰৰ ওপৰতো প্ৰশ্ন আহিছে, MCQ আহিছে। এই কালাৰখিনি তোমালোকে ইয়াৰ পৰা চাব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ ভাস্কৰ্যৰ পৰা তোমালোকে এই আণ্ডাৰলাইন কৰা লাইনখিনি চাবা, আৰু স্থাপত্যৰ পৰা তোমালোকে এইটো চোৱা, স্থাপত্য শিল্পকলা যে আছে তাৰে পৰা তুমি এইখিনি কথা চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা তোমাৰ ইয়াতে তলাতল ঘৰৰ বিষয়ে আছে, তো এইখিনি তোমালোকে চাব লাগিব। এটা কিন্তু ডায়েগ্ৰামকেইটা কিন্তু মনত ৰাখিবা, ইয়াৰ ওপৰতো প্ৰশ্ন আহে। তাৰপিছত আছে এইখিনি কথা, ইয়াৰ ওপৰত আহে। লোক সংস্কৃতিৰ ভিতৰত তোমালোকে এই ডান্সবোৰ মনত ৰাখিবা, ঠিক আছে। তাৰপিছত আছে তোমাৰ বিহুৰ বিষয়ে তোমাৰ এইখিনি আছে। তাৰপিছত আছে তোমাৰ ইফালে এইখিনি, তাৰপিছত আছে এইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা এইবোৰ কথা এইখিনি। তাৰপিছত লোকসংগীতৰ পৰা তোমালোকে কিন্তু এইখিনি কথা চাব লাগিব, এইটো নিচুকনি গীত কেতিয়া গোৱা হয় এইখিনি। তাৰপিছত লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দেহ বিচাৰৰ গীত, বিয়ানাম, আইনাম, এইবোৰ কি হয় এইখিনি। আৰু ইয়াত আছে তোমাৰ এইখিনি কথা, তোমালোকে কিন্তু এইখিনি চাব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ ইফালে এইখিনি কথা, এইটো চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা, ঠিক আছে। ইয়াৰ পিছত আহিছোঁ আমাৰ চোৱা, এইটো লং কুৱেশ্যন। ইয়াতে চোৱা যিকেইটা তোমাৰ শ্বৰ্ট মাৰ্কৰ কুৱেশ্যন আছে এইকেইটাৰ পৰা তোমালোকৰ MCQ পাবা। আৰু তোমালোকক সেইখিনি মই যিখিনি তোমালোকক দেখুৱাই দিলোঁ সেইখিনি চালে আৰু তোমাৰ এইবোৰ MCQ চোৱাৰ দৰকাৰ নাই, কাৰণ 100% তাতে আছে এইখিনি। আৰু চমুত্তৰৰ প্ৰশ্নৰ পৰা চোৱা 2 মাৰ্কৰ কুৱেশ্যনৰ পৰা 2 মাৰ্কৰ প্ৰশ্নৰ কাৰণে 2 নম্বৰ কুৱেশ্যন, ইয়াতে 4 নম্বৰ, ইয়াতে আছে 8 নম্বৰ, আৰু ইফালে আছে 19, 22, 23, 26, 29, 31, 33, ঠিক আছে। এইটোৰ পৰা কিন্তু বহুত মাৰ্ক আহিব। আৰু দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা চোৱা 2 নম্বৰ প্ৰশ্নটো এইটো 4 মাৰ্ক বা 5 মাৰ্কৰ প্ৰশ্ন হয়, 2 নম্বৰ, তাৰপিছত 6 নম্বৰ, 7 নম্বৰ, ইফালে 9 নম্বৰ আৰু 10 নম্বৰ। আৰু ইফালে চমুটোকা আহে তোমাৰ ভাস্কৰ্য শিল্প, অসমৰ স্থাপত্য শিল্প, লোকসংগীত আৰু ভাৰতীয় চিত্ৰকলা, তো এইখিনি আহে। তোমাৰ ছাত্ৰ ছাত্ৰীসকলতো এইখিনি আছিল। তোমালোকে যদি মই যিখিনি দেখুৱাই দিলোঁ তোমালোকে যদি চাব পাৰা, ডেফিনেটলি তোমালোকে 90ৰ ওপৰত তোমালোকে পাৰ্চেণ্ট পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে পিছত আমাৰ যিটো ৰাজনীতি বিজ্ঞান আছে সেইটোৰ ওপৰত আমি চাম, তাৰ লগতে আমাৰ যিটো আছে সেইটো তোমালোকে ভিডিঅ' পাই যাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ, ধন্যবাদ।